যোৱাকালি যিটো ঘটনা হৈছে আমাৰ আয়ানে খেলপথাৰত বিলাসীপাৰা মিউজিক ফেষ্টিভেল যিটো হৈছে অৰ্গেনাইজ যিটো কৰিছে FS প্ৰডাকশ্যনে। FS প্ৰডাকশ্যনৰ যিজনী উদ্যোক্তা আছিল এক্স মিনিষ্টাৰ মহিবুল হক আৰু সিহঁতৰ ল'ৰা ৰিহাল খান আৰু লগত আছিল আমাৰ বিলাসীপাৰাৰ চন্তি আৰু ইমৰান আছিল নয়াহাটৰ। তো সিহঁতে আমাৰ লগত আহিছে, আমাৰ ৰেষ্টুৰেণ্টত আহিছে, আহি আমাৰ পৰা স্পনচাৰশ্বিপ লৈছে। ৰেষ্টুৰেণ্টৰ পৰা 1 লাখ টকা স্পনচাৰশ্বিপ লৈছে সিহঁতে। স্পনচাৰশ্বিপ দিয়াৰ এটাই কাৰণ আছিলে যে তাতে আমাৰ ষ্ট'ৰ হ'ব, যে 4টামান ষ্ট'ৰ হ'ব। আমি সেইকাৰণে দিছোঁ 4টা ষ্ট'ৰ হ'ব আমাৰ অলপ মাৰ্কেটিঙৰ কাৰণে আমি এই বস্তুখিনি দিছোঁ আৰু 1 লাখ টকা। আৰু 6 জানুৱাৰীৰ পৰা আমাৰ ৰেষ্টুৰেণ্টত সিহঁতে গোটেই টীম প্ৰতিদিন যিটো খানা খাইছে 4,000 5,000 এনেকৈ কৰি বহুত টকা বিল কৰিছে। আমাৰ লাষ্ট 31 জানুৱাৰীলৈকে বহুত টকা, প্ৰায় 60,000 বিল কৰিছে সিহঁতে। তাৰ উপৰিও আমাৰ পৰা আৰু 1 লাখ টকা স্পনচাৰশ্বিপ লৈছে। তো আমাৰ যিখিনি আমাৰ দিয়া কথা আছিল যে ফিল্ডত যিবিলাক বস্তু আমাক দিব, সিহঁতে দিয়া নাই সেইবিলাক বস্তু। আৰু যিহেতু যিবিলাক আমাৰ লগত কৰিছে সিহঁতে মানে 4টা ষ্ট'ৰ বদলত আমাৰ এটা ষ্ট'ৰ দিছে তাত, সেইটো এটা প্ৰতাৰণা কৰিছে আমাৰ লগত। আৰু বিলাসীপাৰাৰ ৰাইজৰ লগতো প্ৰতাৰণা কৰিছে এইটো যে মহম্মদ ফেজ আহিব বুলি। তো আমিও সিহঁতৰ স্পনচাৰশ্বিপৰ কাৰণে যিটো ভিডিঅ' পঠাইছিলে মহম্মদ ফেজ আৰু ঋতু পাঠকৰ যিটো ভিডিঅ' পঠাইছিলে আৰু কি, তো সেইটো ভিডিঅ'তে আমাৰ নাম থাকিব বুলি কৈছে। তো সেইকাৰণে আমি স্পনচাৰশ্বিপটো দিছোঁ তাক। দিয়াৰ পিছত এতিয়াতো ফেজ নাহিলে, যোৱাকালি যিটো ঘটনাটো হ'ল, তো এতিয়া আমাৰ বহুত টকা লছ হৈছে সিহঁতে মানে ষ্ট'ৰটো দিয়াৰ আৰু সিহঁতে পেইড কৰিব এইটো, কিন্তু সিহঁতে একো পেইড কৰা নাই। আৰু আমাৰ যিখিনি ষ্ট'ৰৰ পৰা যিখিনি কুপন গৈছে 3,000 মান গৈছে তাৰ পৰা আৰু কি খানা, কিন্তু সিহঁতে এটাও পেইড কৰা নাই। আমাৰ খানাও ৱেষ্টেজ হৈছে বহুত। আৰু আমাৰ যিটো হাঙিলাণ্ডৰ অনুমানিক 7-8 লাখ টকামান মানে খানাত গৈছে আৰু ৱেষ্টেজ হৈছে। আৰু ৰেষ্টুৰেণ্টৰ বিল আছে, এইটো যিটো পেইড কৰা নাই, আমাক দিব বুলি কৈছে 31 তাৰিখৰ ভিতৰত। এইটো আমাৰ লগত এগ্ৰিমেণ্টো আছে। 13 লাখ হ'ব, 13 লাখ টকামান হ'ব। প্ৰতাৰণা যিটো হৈছে আমাৰ লগত আৰু বিলাসীপাৰা ৰাইজৰ লগত যিটো প্ৰতাৰণা কালি হৈছে, তো মহিবুল হক আৰু সিহঁতৰ ল'ৰা ৰিহাল খান আৰু চন্তি ছেক্ৰেটাৰী আছিল আৰু প্ৰেছিডেণ্ট আছিল ইমৰান খান। আমি ইতিমধ্যে বিলাসীপাৰা থানাত এটা এজাহাৰ দাখিল কৰিছোঁ। যিটো মানে বিলাসীপাৰাৰ যিটো মিউজিক ফেষ্টিভেলৰ আছে, সেইটো সিহঁতক মানে বিলাসীপাৰা প্ৰশাসনৰ পৰা কিবা ব্যৱস্থা ল'ব লাগে আৰু সিহঁতক কঠিন যাতে এটা শাস্তি দিয়ে। এইটো যিটো ঘটনা হৈছে ইতিমধ্যে আমি বহুত দুঃখিত। বিলাসীপাৰা থানাত এটা এজাহাৰ দাখিল কৰিছোঁ। আমাৰ যিখিনি হাঙিলাণ্ডৰ ৰেষ্টুৰেণ্টত যিখিনি লছ হৈছে বা এইখিনি অতি সোনকালে প্ৰশাসনক দাবী জনাইছোঁ যে এইখিনি আমাৰ অতি সোনকালে মানে তেওঁলোকৰ পৰা আমাক বিহিত ব্যৱস্থা কৰি দিয়ে। কিমান টকা অনুমানিক 13 লাখ হ'ব। আৰু ইয়াৰ লগতে আমি হাঙিলাণ্ড ৰেষ্টুৰেণ্টত যিটো প্ৰতাৰণা কৰিছে আৰু বিলাসীপাৰা ৰাইজৰ ওপৰত যিখিনি প্ৰতাৰণা কৰিছে এইখনৰ কাৰণে আমি বহুত দুঃখিত। এই 4জন যে আছে, এক্স মিনিষ্টাৰ মহিবুল হক আৰু তেওঁৰ ল'ৰা আৰু ইমৰান আৰু বিলাসীপাৰাৰ চন্তি, তেওঁলোকক প্ৰশাসনক ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ তেওঁৰ ওপৰত যেন এটা বিহিত ব্যৱস্থা কৰে আৰু আমাৰ প্ৰশাসনে অতি সোনকালে উভতি দিয়ে। এইখিনি মই অনুৰোধ কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।